মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তৃতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিত থকা লেসন নাম্বাৰ হৈছে 3 আৰু লেসনখনৰ নাম হৈছে কি কনকলতা বৰুৱা এ ব্ৰেভ ইয়ং উমেন মানে হৈছে কনকলতা বৰুৱা কোন আছিল এ ব্ৰেভ মানে হৈছে সাহসী ইয়ং মানে হৈছে কি গাভৰু আৰু উমেন মানে হৈছে কি মহিলা মানে কনকলতা বৰুৱা এজনী সাহসী গাভৰু মহিলা এই পাঠটো আজি আমি আলোচনা কৰিম তোমালোকে ভিডিওটো মন দি শুনিবা তোমালোকে কিতাপত ছবিখন ভালদৰে চাবা লেটস টক মানে আহা আমি কথা পাতো হোৱাট ডু ইউ সি ইন দা পিকচাৰ মানে হৈছে ছবি মানে ছবিখনত তোমালোকে কি দেখা পাইছা তোমালোকে কবা যে সাম পিপল লিড এ প্ৰচেছন ইন দা পিকচাৰ সাম পিপল মানে কিছুমান মানুহে মানে ছবিখনত কি কৰি আছে প্ৰচেছন মানে শোভাযাত্ৰা কৰি আছে তাৰ পিছত when do we hoist the national flag in school মানে আমি বিদ্যালয়ত কেতিয়া মানে জাতীয় পতাকা উত্তোলন কৰো ন্যাশনাল ফ্ল্যাগ মানে হৈছে জাতীয় পতাকা ফ্ল্যাগ মানে হৈছে কি পতাকা আৰু হোইষ্ট মানে হৈছে কি উত্তোলন কৰা আমি কেতিয়া উত্তোলন কৰো 15 আগষ্ট মানে 15 আগষ্টত আৰু 26 জানুৱাৰী আৰু 26 জানুৱাৰীত আমি বিদ্যালয়ত কি কৰো জাতীয় পতাকা উত্তোলন কৰো তাৰ পিছত লেটস ৰিড মানে হৈছে আহা আমি পঢ়ো এতিয়া আমি এইখন পঢ়িম কি কৈছে ডিউৰিং দা টাইম অফ দা ব্ৰিটিছ ৰুল মানে হৈছে ব্ৰিটিছৰ শাসনকালত দেয়াৰ লিভড এ গাৰ্ল মানে হৈছে ছোৱালী নেমড কনকলতা বৰুৱা মানে ব্ৰিটিছৰ শাসনকালত এজনী ছোৱালী আছিল আৰু ছোৱালীজনীৰ নাম কি আছিল কনকলতা বৰুৱা she was born on 22nd December 1926 she was born মানে তাইৰ জন্ম হৈছিল কেতিয়া জন্ম হৈছিল 22nd December 1926 মানে 1926 চনৰ মানে 22 ডিসেম্বৰ তাৰিখে তাইৰ জন্ম হৈছিল কত জন্ম হৈছিল এট বৰাংগাবাৰী গহপুৰ ইন আসাম মানে অসমৰ গহপুৰৰ বৰাংগাবাৰী নামৰ ঠাইত তাইৰ জন্ম হৈছিল she loved her motherland she loved মানে তাই ভাল পাইছিল her motherland মানে হৈছে কি মাতৃভূমি মানে তাইৰ মাতৃভূমিক ভাল পাইছিল and wanted আৰু বিচাৰিছিল to free it from British rule মানে হৈছে মানে ব্ৰিটিছৰ শাসনৰ পৰা ইয়াক মানে মুক্ত কৰিব বিচাৰিছিল মানে তাইৰ মাতৃভূমিক ভাল পাইছিল আৰু মানে ব্ৰিটিছৰ শাসনৰ পৰা ইয়াক মুক্ত কৰিব বিচাৰিছিল when কনকলতা was just 17 years old মানে যেতিয়া কনকলতাৰ বয়স মাত্ৰ 17 বছৰ আছিল she joined the quit India movement মানে তাই যোগদান কৰিছিল the quit India movement মানে হৈছে কি ভাৰত ত্যাগ আন্দোলন তেতিয়া তাই কি মানে ভাৰত ত্যাগ আন্দোলনত যোগদান কৰিছিল the aim of the movement was India's freedom the aim মানে হৈছে লক্ষ্য of the movement মানে হৈছে আন্দোলন was India's freedom মানে হৈছে স্বাধীনতা মানে আন্দোলনৰ লক্ষ্য কি আছিল ভাৰতৰ স্বাধীনতা on 20th September 1942 she led a procession carrying the tricolor flag on 20th September 1942 মানে 1942 চনৰ মানে 20 সেপ্টেম্বৰ তাৰিখে she led মানে তাই উলিয়াইছিল
এ প্ৰচেশ্যন মানে এটা শোভাযাত্ৰা কেৰিং দ্য ট্ৰাইকালাৰ ফ্লাগ ট্ৰাইকালাৰ মানে হৈছে তিনি বৰণীয়া আৰু ফ্লাগ মানে হৈছে পতাকা মানে তিনি বৰণীয়া পতাকা লৈ মানে তাই এটা মানে শোভাযাত্ৰা উলিয়াইছিল কেতিয়া উলিয়াইছিল 1942 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে তাৰপিছত she wanted মানে তাই বিচাৰিছিল to hoist মানে উত্তোলন কৰিব the flag মানে পতাকাখন at the local police station মানে লোকাল পুলিচ ষ্টেচনত তাই পতাকাখন উত্তোলন কৰিব বিচাৰিছিল the police warned her মানে পুলিচে তাইক কি warn মানে সতৰ্ক কৰি দিছিল and tried আৰু চেষ্টা কৰিছিল to stop মানে বন্ধ কৰিবলৈ the procession মানে শোভাযাত্ৰাখন পুলিচে বন্ধ কৰিবলৈ চেষ্টা কৰিছিল but কনকলতা did not stop কিন্তু কনকলতাই মানে ৰৈ যোৱা নাছিল she went on walking মানে তাই খোজকাঢ়ি গৈয়ে আছিল holding the flag flown high পতাকাখন ওপৰফালে ধৰি তাই মানে গৈয়ে আছিল the police started firing started মানে হৈছে আৰম্ভ কৰিছিল firing মানে হৈছে কি গুলি কৰা মানে পুলিচে গুলি কৰা আৰম্ভ কৰিছিল she lost her life মানে তাই তাইৰ জীৱন হেৰুৱাইছিল for her motherland India মানে তাইৰ মাতৃভূমি ইণ্ডিয়াৰ বাবে তাই তাইৰ জীৱন হেৰুৱাইছিল she was a brave মানে হৈছে কি সাহসী ইয়ং মানে হৈছে মানে গাভৰু উমেন মানে হৈছে মহিলা মানে তাই এজনী সাহসী মানে গাভৰু মহিলা আছিল who is remembered মানে যাক মনত কৰা হয় বা যাক আমি মনত পেলাও for her selfless love for the country মানে হৈছে দেশ আৰু selfless মানে হৈছে নিখাৰ্ত মানে তাইৰ নিখাৰ্ত দেশপ্ৰেমৰ বাবে তাইক আমি মনত ৰাখোঁ বা তাইক আমি মনত পেলাওঁ